নমস্কাৰ, মই হিৰেণ মোৰ অন্যদীপ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ ডিলাৰত। মোৰ আজি কেটেন ভিএক্সআই প্লাছ চিলভাৰ কালাৰ গাড়ী ডেলিভাৰী আছে। আহকচোন মই আপোনালোকক দেখাই যাওঁ। আপোনালোকৰ ইয়াৰ আগতো মই কেটেন ভিএক্সআই প্লাছ গাড়ী মই দেখাব ট্ৰাই কৰিছোঁ আৰু আপোনালোকে বহুতে চাইছে, হয়তো বহুতে চোৱা নাই। আপোনালোকে চাব, মোৰ আপোনাৰ ফেচবুকত পাই যাব আৰু ইউটিউবত পাব, ইনষ্টাগ্ৰামতো আজিকালি মই দিয়া কৰিছোঁ, তাতেও পাব। আহকচোন আজি মই কাষ্টমাৰৰ পৰা ফিডবেক জানিব বিচাৰিম। ইয়াতে আহি কাষ্টমাৰজন কেনে পালে তাৰ বিষয়ে মই অলপ জানিব বিচাৰিম। আহকচোন আপোনালোকক দেখাই যাওঁ। ভাল অফাৰৰ সৈতে যদি আপোনালোকক নতুন গাড়ীৰ প্ৰয়োজন আছে, আহক পোদাৰ কাৰ ৱল মঙলদৈ দৰং। টাইম ফৰ ৰিভিউ। বৰ্তমান ছাৰে আমাৰ কেটেন ভিএক্সআই প্লাছ তাতে মই ভাবিছোঁ এটা ৰিভিউ এটা লৈ লওঁ, কেনে পাইছে ডিলাৰত আহি কিনে। তেতিয়া আমি কাষ্টমাৰক পাই যাম, ৰেফাৰেঞ্চ পাম। সেইবাবে আপোনাক কৈ দিয়ক মানে ডিটেইলছটো কেনে পালে। পোদাৰ কাৰ ৱৰ্ল্ডৰ আপুনি ইয়াত আহি ভালে লাগে আৰু ইয়াতে সকলোৱে বৰ ধুনীয়া ব্যৱহাৰ কৰিছে আৰু মই দাদাক প্ৰথমতে লগ পাইছোঁ আৰু তেখেতে মোক কথা বুজাই দিছে গাড়ীৰ কথাবিলাক আৰু ক'ত কেনেকৈ কৰিব লাগে প্ৰথমৰ পৰা তেওঁ আচৰিছে। গতিকে দাদাকো মই ধন্যবাদ দিছোঁ। কাষ্টমাৰৰ পৰা আশা ঠিক আছে।